এই মিঠাই কিয় উপকার করার কারণে মোক সহায় বহুত করছে, বহুত ধন্যবাদ। তার কারণে মিঠাই লৈ আহিছে মিঠাই লৈ আহিছো। কি কয় দিয়ক একো নহয়, মই মৰম বহুত পাইছো আপোনাৰ কাৰণে। ল'ৰাটোৰ লগত ভাত খাইছে নে নাই? খাইছো ৰাতি ভাত খাইছে? খাইছো। ৰাতিপুৱা বিৰাট বৰষুণ আৰু আইতাই মোৰ দোকানত আৰু আহি গ'লছে। মই আহি পালোঁ লগত ভয় লাগিছিল আৰু বা কি হ'ল, কিন্তু দেখিছে না হাতত মিঠাই লৈ আহিছে। তুমি কিয় তাতে আছা? এতিয়া আহা। তো চাওক, ইমান বৰষুণৰ মাজতো ৰাতিপুৱা এনেকৈ আৰু আইতাই মোৰ দোকানত আহি গ'লছে। ভাল লাগছে না অহাৰ কাৰণে? ভাল লাগছে, বহুত ভাল লাগছে, বহুত ভাল লাগছে। মই এতিয়া শ্বেয়াৰ নকৰলি নাপলো। চাহ খাব যাব, চাহ খাব যাব, আমাৰ তাতে যাব, ভকত পাৰাতো যাব, ভকতপাৰাকো যাব, যাবই, আৰু আপিত তাকো যাব। গতিকে আপোনাৰ তাতে নাযাওঁ, আপুনি মিঠাই আনলাকে। কিয় আপোনাৰ মিঠাই যাব লাগিব, মোৰ ঘৰটো চাই আহিব লাগিব না। যাম দিয়ক। ভকত পাৰাত গেলি যাব। তো মানে আইতাৰ ঘৰতো যাম, ইফালে ভণ্টিৰ ঘৰতো যাম, দেউতাৰ ঘৰতে যাম, মিঠাই খাবা। কাৰণ কিয়, ইমান এটা ভাল খবৰ আৰু আধা ঘণ্টাৰ ভিতৰতে মানে তেওঁৰ ল'ৰাক মানে বিচৰিব গৈছে। আৰু যিসকলে মানে শ্বেয়াৰ কৰিছে ভিডিঅ'টো, তেওঁলোককো মই বহুত বহুত ধন্যবাদ দিছোঁ। কাৰণ শ্বেয়াৰ কৰাৰ কাৰণে তৎক্ষণাতে তেওঁক আমি বিচাৰি পাইছোঁ। আৰু বহুত ভাল লাগিল ৰাতিপুৱাই এনেকৈ। বহুতে কি হয়, বস্তু মানে কামটো হৈ যোৱাৰ পিছত খবৰ নলয় যে মই ভিডিঅ'টো কৰি দিলোঁ, কামটো হ'ল, কোনেও খবৰ ল'ব নাহে, বহুত এনেকৈ খবৰ ল'ব নাহে। কিন্তু আইতাই যে ৰাতিপুৱাই ইমান বৰষুণৰ বতৰতো এনেকৈ মিঠাই লৈ মোক মানে এটা খবৰ ল'ব আহিছে আৰু মোক শুভেচ্ছা দিব আহিছে। তো বহুত ভাল লাগে। এইখিনি বিচাৰোঁ, বেলেগটো একো নিবিচাৰোঁ নাই। আপুনি মোক আশীৰ্বাদ দিছে আৰু আজিও আশীৰ্বাদ দিছে। পইচাৰ মাত নেদে না মানুহ, হয় না? পইচাৰ মাত নেদে মানুহ, মুখৰ মাতখিনিয়ে ডাঙৰ কথা। বহুত হয় হয়, বহুত বহুত ধন্যবাদ দিছো ন। দিয়ক কৃষ্ণ কৃপা কৰি থাকব দে। দিয়ক ঠিক আছে। তাৰ বাহিৰে আৰু কি দিম? হ'ব। এই মিঠাই নহয় আচলতে, এই অমৃত পাইছোঁ, এই মিঠাই নহয়। ইমান মানুহৰ মৰম। এই দোকান হাতেদি কিন্তু বহুত মই কীৰ্তনগড় সত্ৰত বহুত কাম কৰিছিলোঁ অধিকাৰ পিতাই থাকাতে। আৰু অধিকাৰ পিতাই মৰাতেও মই দুমাহ মই পিতাৰ তাতে বাপুৰ লগত থাকছিলোঁ, বোৱাৰীৰ লগত থাকছিলোঁ, বন্যপিতাৰ লগত থাকছিলোঁ। আল্লাহান পৰ্যন্ত পিতাৰ কাপোৰ থোৱা আলনাখান মোক দিছে বশিষ্ঠ শৰ্মা। এইটো ভাল কথা। চাওক, আমাৰ প্ৰয়াত বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ যিখন আলনা আছিল, সেই আলনাখনো আইতাক দি থৈ গৈছে। শুনি ভাল লাগিল। জেক বনাই লৈছিল, জেক বান্ধি লৈছিল পিতাই। যি কি নহওক, কথাটো গম পোৱা নাছিলোঁ, শুনি ভাল লাগিল। বহুত কাম কৰিছিলোঁ পিতাৰ। মই পিতা বুলি নাছিলোঁ, কাৰণ মই নিজৰ বেটি বুলি মানি লৈছিল। দাই দি বেটি কৰি লৈছিল। দিয়ক ঠিক আছে। তো আইতাৰ হাতেদি মিঠাই গ্ৰহণ কৰিলোঁ আৰু এই মিঠাই খাম। দিয়ক আইতা, দিয়ক ঠিক আছে। দিয়া যা। তো চাওক, এনেকৈ খবৰ ল'ব আহিছে, বহুত ভাল লাগিছে। কাৰণ চাওক, বহুতৰ ভিডিঅ' বনাওঁ এনেকৈ, বহুত সমস্যা সমাধান হয়, কিন্তু তাৰপিছত আৰু খবৰ ল'ব নাহে। কিন্তু আইতাৰ এই মিঠাই নহয়, আচলতে কি ক'ম, এইখিনি মোৰ কাৰণে অমৃত। এই অমৃত একলাই মোৰ নহয়, আপোনালোকৰো। কাৰণ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিছিল, যাৰ কাৰণে তেওঁৰ ল'ৰাক আমি ঘূৰাই আনি দিব পাৰিছোঁ। এই অমৃত খালোঁ। আচলতে এই অমৃত ভাগিদাৰ মই একলাই নহয়, আপোনালোকে। কিন্তু আপোনালোকক যিহেতুকে দিবা নোৱাৰোঁ, গতিকে ময়ে খালোঁ। তো আপোনালোককো বহুত বহুত ধন্যবাদ দিছোঁ। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।